কি হ'ল ভাইটি? এনেকৈ জোপোকা লাগি কি চিন্তা কৰি আছ তই? নাই এনেহে কিবা এটা চিন্তা কৰি আছোঁ। কচোন বাৰু, কিহৰ চিন্তা ডুবি আছ তই? অ' বাই, মই কথা এটাহে চিন্তা কৰিছোঁ। অথনি যে আমি যে পাতিছিলোঁ বগীতা আৰু ৰশ্মিৰ কথা, সিহঁতৰ কথাই চিন্তা কৰি আছোঁ মই। পাৰিলে তই এখন ঘৰলৈকে সিহঁতক লৈ আহ। সিহঁতে চাগে কিমান কষ্টত আছে চাচোন সেইখন ঘৰত। এইখন ঘৰত থাকিবলৈকে মানুহ নাই, গোটেই ইমান ডাঙৰ এটা ঘৰ। আৰু ভিনদেউ যে মানে নহয় ঠিক মানুহ আকৌ দেই, নিজৰ ভতিজা দুজনীকনো বাৰু এখন ঘৰলৈ লৈ আহিব পৰা নাইনে? বাই, তই এনেকুৱা নকৰিবি, নাপায় গম পাইছ? সিহঁতক এখন ঘৰলৈকে লৈ আহ। এইবোৰ কথা মোক কৈ নাথাকিবি দেই। তোৰনো সিহঁত দুজনে কিমান মৰম জাগিছে হা? মই নোৱাৰোঁ সেই কলংক দুটাক এইখন ঘৰত চপাই ল'বলৈ। তই এইবোৰ কথা কৈ নাথাকিবি। নহয় বাই, তই সিহঁতৰ লগত আচলতে ভাল কাম কৰা নাই। ভগৱানে এদিন সাও দিব। নাপায়, সিহঁতি দুজনী অনাথ ছোৱালী, তাতে আকৌ এজনীয়ে লোকৰ ঘৰত কাম কৰে। সঁচাকৈ মোৰ ভাবিয়েই কিবা এটা ভাল লগা নাই। তহঁতে যে ইমান দিন কেনেকৈ সেইখন ঘৰত সিহঁতক অকল থাকিব দিছে নহয়, নাজানো আৰু দেই। হ'ব, তই সিহঁত দুজনীৰ ওপৰত মোক শিক্ষা দি থাকিব নালাগে। তোৰ যদি থাকিবলৈ মন আছে থাক, নহ'লে ঘৰ জেগে যা। সিহঁতৰ কথা কৈ মোৰ মূৰটো গৰম কৰি নল'বি। হ'ব দে, কাইলৈকে মই ঘৰলৈ যামগৈ। ভাল কথা ক'লে আকৌ মোক বেয়াহে পাওঁ তই। যি ক'বলৈ মন যায় কবি, খালি মোক সেই সিহঁত দুজনীৰ কথা নকবি। সিহঁত দুজনীৰ কথা শুনিলে মানে মোৰ একেবাৰে তেজ উতলি আহে গাত। হ'ব দে, নকওঁ। পিছে এতিয়া মই অকণ শুই লওঁ। অঁ শুই ল। আমাৰ যে বা সঁচাকৈ দেই, সিহঁত দুজনীক বাৰু কেনেকৈ সেইখন ঘৰত অকল থাকিবলৈ দিছে। একদম মানে মানৱীয়তা বোলা বস্তুটো বাই গাত অকণো নাই। বাও, মই আজি কামলৈ যাব লাগিব। এইকেইদিন কামলৈ যোৱা নাই নহয়। কামৰ লগতে দেখোন পইচাই নাহে হাতলৈ। ঘৰত চাউল দালিকেইটা বাদে একোৱেই নাই। আলু পিঁয়াজ আনিব লাগিব, মিঠাতেল আনিব লাগিব, পইচাও নাই নহয়। সেইকাৰণে আজি মই কামলৈ যাব লাগিব বাই। তই ভয় নকৰিবি, ঘৰতে থাক দেই। হ'ব দে বাৰু ভণ্টি, যা। মোক ৰখি থাকিলেও নহ'ব নহয়। মোক ৰখি থাকিলে মানে আমাৰনো পেটটো কেনেকৈ ভৰিব। হ'ব যা, ভয় লাগিলেও উপায় নাই আৰু, অকলে থাকিব লাগিব মই। পিছে নীনানবুক কৈ থৈ যাবিচোন এপাক আহিবলৈ মোৰ ওচৰলৈ দেই। অঁ হ'ব বাৰু দে, মই নবুক কৈ থৈ যাওঁ আহিবলৈ। মই যাওঁ এতিয়া, তই ভিতৰত ৰুমটোলৈকে যাগে যা। মই আগফালৰ পৰা দৰ্জাখন মাৰি পেলাই যাওঁ দেই। মই সোনকালে আহিম বাৰু। অঁ ঠিক আছে বাৰু, হ'ব ভণ্টি, যা। মই ভিতৰৰ ৰুমলৈকে যাওঁগৈ। ইমান দেৰি ৰখি নবুক মাতিলোঁ। নবুৰ ঘৰত দেখোন দৰ্জাখন মৰা। কি কৰোঁ বাৰু এতিয়া মই? এনেকৈ যাবলৈ বেয়া লাগিছে নহয় কামলৈ। তাই বেচেৰি বৰ ভয় খাই আছে অ'। এতিয়া নবুকো নাপালোঁ দেখোন। কামলৈ যাওঁনে নাযাওঁ বাৰু মই? কামলৈ নগ'লেও আকৌ উপায় নাই নহয়। খাবলৈনো ক'ৰ পৰা পাম? লোকৰ পৰানো সদায় কিমান খুজি মাগি খাম। এইকেইদিন কামলৈ নগ'লোৱেই। কামলৈ নগ'লোঁ বুলিয়ে পইচা এটকাও নাই হাতত। এতিয়া উপায় নোহোৱাত ওলাই আহিছোঁ। হ'লেও নবুক পোৱা হ'লে ভাল লাগিলেহেঁতেন। ক'লৈ গ'লগৈ জানো পাই নবৌজনীও? এতিয়া মনটোৱে ভাল লগা নাই দেখোন মোৰ। হ'ব আৰু, ভগৱানকে চিন্তা কৰিয়ে ওলাই গৈছোঁ। হে প্ৰভু, বাইৰ মনত সাহস দিবা প্ৰভু, সাহস দিবা। তাইক ৰক্ষা কৰিবা তুমি প্ৰভু, ৰক্ষা কৰিবা। ঐ ৰশ্মি, কামলৈ যাওঁ পাই। অঁ নবৌ, কামলৈ ওলাই আহিছিলোঁ। ইছ ৰাম, আপোনাক পালোঁ বহুত ভাল হ'ল দেই। আপোনালোকৰ ঘৰত ইমান দেৰি চিঞৰিলোঁ, দৰ্জা চৰ্জা মাৰিনো ক'লৈ গৈছিলে আপুনি? হয়, মোৰ চিন্তাই লাগি আছিলে পাই। এতিয়াহে মনটো ভাল লাগিছে। এই দোকানলৈ বুলি ওলাই আহিছিলোঁ পাই। দোকানত সেই ধাৰ কেইটামান দিবলৈ আছিলে, তাকে দিবলৈ আহিলোঁ। দৰ্জাখন মানে সেই এনেহে জপাই থৈ আহিছিলোঁ। নহ'লে দৰ্জাখন খুলি থৈ আহিলে মানে গোটেই ছাগলী তাগলী ভিতৰত সোমাই চাউল তাউল চব খাই পেলাই। সেইকাৰণে দৰ্জাখন মাৰি থৈ আহিলোঁ আকৌ। পিছে কি হ'ল কচোন? অঁ সেইটোহে কথা। এই নহয় বোলো সেই বাই আহিছোঁ বোলো এপাক আহিবগৈচোন। ৰজনলৈ ইমান ভয় কৰি আছে নহয় বায়ে। সেইকাৰণে মাজে মাজে এপাক গৈ তাইক চাই আহিবচোন দেই। মোৰ এতিয়া সেই উপায়ো নাই নহয়, কামত নগ'লেও আকৌ চাউল দালিনো ক'ৰ পৰা পাম কওকচোন? সদায়নো লোকৰ ঘৰৰ পৰা কিমান খুজি আনিম আৰু। সেইকাৰণে উপায় নোহোৱাত কামলৈ ওলাই আহিছোঁ। আপুনি এবাৰ যাবচোন দেই তাইক চাবলৈ। অঁ ঠিক আছে বাৰু, যাম বাৰু দে। এই ৰজতে এনেই কৈছোঁ, তাই এনেই ভয় খাই আছে। সি দেখোন জানোই আৰু কেনেকুৱা মানুহ। হ'ব দে বাৰু, হ'লেও মই এপাক গৈ থাকিম। ঠিক আছে বাৰু, মই এতিয়া গৈ থাকোঁ দেই। অঁ যা। বেছিকেইজনীলে বেয়াও লাগে হেৰৌ। সঁচাকৈ দেই, ভগৱান যে ইমান নিষ্ঠুৰ হ'ব নাপায় পাই। যাওঁ, মই সেই ঘৰত কাম কেইটামান কৰি পেলাই তাইৰ ওচৰৰ পৰা এপাক আহোঁগৈ। আহিছিলাহে, ইমান লৰালৰিকৈ যাবলৈ হ'লেই নে? আৰু দুদিনমান থাকি যোৱা আকৌ। নাই নাথাকোঁ মা।
যাওঁগৈ আৰু ঘৰতো কাম আছে নহয়। ইয়াত থাকিলে মানে কিটো হ'ব আৰু। হ'লেও আৰু পাই ঘৰত দেখোন কাম সদায় হৈ থাকিব। থাকাচোন থাকা। তুমি আছিলা কাৰণে বৰ ভাল লাগিছিলে ঘৰখনত থাকি পেলাই। থাকা থাকা দুদিনমান। যাব নালাগে দিয়া। আকৌ আহিম বাৰু মা দিয়ক। পিছে মই গৈ থাকোঁ দেই। হেৰি নহয়, মই বাইক ৰশ্মি আৰু বগীতাক ইয়ালৈ অনাৰ কথা কৈছিলোঁ, কিন্তু তাই একেবাৰে শুনিবই নিবিচাৰে দেখোন। মা আপুনি বেয়া নাপাব। আচলতে মই ভাবিছিলোঁ বাইক বুজালে বুজি পাব, কিন্তু তাই একেবাৰে বুজি নাপায়। এই কালি কওঁতেও সেই মোৰ লগত কিবা তৰ্কাতৰ্কিহে লাগিলে। সেইকাৰণে ভাবিলোঁ এইজনীক বুজাই লাভ নাই আৰু। পিছে মই এতিয়া গৈ থাকোঁ বাৰু দিয়ক। মই জানো তাইৰ কথা, তাই নুবুজে। তাই নিজৰটোৱে হ'ব সদায়। সেইকাৰণে মই এইবোৰত মানে নলগা হ'লোঁ আৰু। যি হয় হৈ থাকক বুলি ভগৱানৰ ওপৰত এৰি দিলোঁ। পিছে হেৰি নহয় পাপা, তুমি এটা কাম কৰিবা নহ'লে। তুমি যাওঁতে মই টকা কেইটামান দি পঠিয়াওঁ। এই সিহঁতৰ ঘৰত দি থৈ যাবাচোন দেই। ছোৱালীকেইজনী কি খাইছে কি বৈছে, এতিয়া আকৌ কিমান দিনৰ পিছত চাগে মই যাবলৈ পাম ঠিকান নাই আৰু। সেইকাৰণে তোমাক যেতিয়া তুমি ঘৰটো চিনি পালাই, তুমি টকা কেইটামান লৈ যোৱা আৰু দি থৈ যাবা দেই সোমাই পেলাই। অঁ হয় নেকি? হ'ব বাৰু দিয়ক তেতিয়াহ'লে। ৰ'বা মই আনোগৈ। অঁ ঠিক আছে বাৰু মা। অঁ দুৱাৰবোৰ দেখোন ধুপাং পাংকৈ মেলা। নব আছে ঠিক নাই ভিতৰত। ঐ নব, নব, অ' বা মই আহিলোঁ। কি হ'লো? কাৰো যে মাত এটা নাই। যাওঁচোন ভিতৰলৈকে। দুইজনী চাগে লেকচাৰ দি পেলাই ক'বই নোৱাৰা হৈ আছে আগফালে কোন আহিছে কোন নাহিছে। অ' বা ক'ত আছ তহঁতে? অঁ বা আকৌ কি হ'ল? এনেকুৱা মাটিটো কৰিছে যে। ঐ বা, অঁ ঐ বা কি হ'ল তোৰ? ঐ বা উঠচোন। ঐ ভাই কি হ'ল তোৰ? বাই ঐ ভাই কি হৈছে তোৰ? মোক নুচুবা, আঁতৰি দিয়ক মোক নুচুবা মোক। বাই কি হৈছে তোৰ? মই ৰশ্মিহে, মই তোৰ ভণ্টি। হয় নুচুবি কৈছো মোক, নুচুবি। আঁতৰি যা মোৰ পৰা। ঐ বা কি হ'ল তোৰ? মই তোৰ ভণ্টি, মই ৰশ্মিহে। ঐ বা তই এনেখন কেনে কৰিছ? কি হ'ল তোৰ বাই? কি হ'ল? অ' বা কি হ'ল তোৰ? ভণ্টি ঐ, সকলোৱে কৈ গ'ল ভণ্টি। মোৰ লগত বহুত ডাঙৰ ঘটনা হৈ গ'ল ভণ্টি। মই যিটোলৈ ভয় খাই আছিলো সেইটোৱে হ'ল মোৰ লগত। ভণ্টি কি কৰ, মোক মাৰি পেলাও ভণ্টি, মোক মাৰি পেলাও। কি কৰিম এতিয়া মই, কি কৰিম ভণ্টি? বা কিন্তু তোৰ লগত এইবোৰ কোনে কৰিলে? মইতো নেনা নবৌক আমাৰ ঘৰলৈ মাতি পঠিয়াইছিলো নহয়। নবৌ নাহিলে নেকি? আহিছিলে নেনা নবৌ আহিছিলে। মোৰ ওচৰতে বহুত দেৰি বহি আছিলে। তাৰপিছত নবৌ অকণমান আগত গৈছে আমাৰ ঘৰৰ পৰা। তাৰপিছত মই পিছৰ দৰ্জাখন মাৰি পেলাই ভিতৰত সোমাব লওঁতে মোৰ লগত এয়া হ'ল মোৰ লগত। কিন্তু এয়া কাম তোৰ লগত কোনে কৰিলে ভাই? কোনে কৰিলে? মই একো গম নাপাওঁ ভণ্টি, একো গম নাপাওঁ। মোক পিছফালৰ পৰা ধৰি পেলাই মুখত কাপোৰ এখনে বান্ধি দিলে আৰু হাত দুখনো বান্ধি দিলে। তাৰপিছত মই আৰু একো গম নাপাওঁ ভণ্টি, একো গম নাপাওঁ। মোৰ অইনৰ কাৰো ওপৰত সন্দেহ নাই, অকল এটাই আছে যোনে মোক এইটো কাম কৰিম বুলি আগতে ভয় খুৱাই দিছিলে। সেইটো হৈছে ৰজতে হ'ব ভাই, ৰজতে হ'ব। ভণ্টি কি হৈ গ'ল মোৰ লগত? মই দেখিছিলি, কৈ আছিলো তোক, তই মোৰ কথা বিশ্বাস কৰা নাছিলি। তহঁতি চবে মোৰ কথাবোৰ হাঁহি পেলাই উৰুৱাই দিছিলি। এতিয়া দেখিলি মোৰ লগত কি হ'ল। ভণ্টি মোক মাৰি পেলাব ভণ্টি। সকলো শেষ কৰি দিলে, ৰচোন ভাই, তই এনেকৈ নাকান্দিবি ৰ। তই অকণমান দেৰি ঘৰতে থাকচোন। মই নেনা নবৌৰ পৰা আহোঁগৈ ৰ। তই বহি থাক বাই, তই বহি থাক। মই আহিছোঁ ৰ। তই চিন্তা নকৰিবি, ইয়াৰ উচিত বিচাৰ হ'বই লাগিব। তোৰ ভনী এতিয়া জীয়াই আছে, তই চিন্তা নকৰিবি বাই। মই আছোঁ তোৰ লগত ৰ। মই নেনা নবৌক মাতি আহোঁগৈ ৰ। কোন পিখাছে মোৰ বাইৰ লগত এইটো কাণ্ড কৰিছে, তাক মই কেতিয়াও শান্তি থাকিবলৈ নিদিওঁ বাই। তই চিন্তা নকৰিবি ৰ। মই নেনা নবৌক মাতি আহোঁগৈ ৰ। মই কৈছিলোঁ ভণ্টি, মইতো আগতেই কৈছিলোঁ যে সেইদিনাখন আহি পেলাই মোক এইফালে মাতি আছিলে ৰজতাই। এতিয়া এইটো কাম মোৰ লগত ৰজতাই কৰিছে, মই গম পাইছোঁ। ৰজতাই কৰিছে।
মই কিমান ভয় খাই আছিলোঁ ভণ্টি, কিন্তু এইটোৱে হ'ল মোৰ লগত, এইটোৱে হ'ল। এতিয়া মই কি কৰিম ভণ্টি? ৰচোন বাই, এই কন্দা কথা নকৰিবি, মই 99 বছৰ পাওঁ ৰচোন, তই নাকান্দিবি। মই আহিছোৱে, বাই তোৰ উচিত বিচাৰ হ'বই লাগিব, তই। কি হ'ল ৰশ্মি, ইমান লৰালৰিকে তই মোক কেলে মাতি নিছ? পোনেহে তহঁতৰ পৰা আহিছোঁ অকণমান আগত, কি হ'ল কচোন? নবৌ, বহুত ডাঙৰ কথা এটা হ'ল, বহুত ডাঙৰ কথা হ'ল। আহকচোন আপুনি, আমাৰ ঘৰলৈ আহকচোন। ডাঙৰ কথা মানে? কি ডাঙৰ কথা হ'ল? বাইৰ লগত বহুত বেয়া ঘটনা এটা হৈ গ'ল। বাইক শেষ কৰি পেলালে, শেষ কৰি পেলালে নবৌ। আপুনি আহকচোন, আমাৰ ঘৰলৈ আহকচোন আপুনি। তই আকৌ কি কৈছ? নবৌ, আপুনি আহকচোন, আপুনি আহিলে মানে গম পাব। আহকচোন নবৌ, আপুনি মোৰ লগত আহক। বৈচোন বৈ। বগীতা, ঐ বগীতা, কি হ'ল তোৰ লগত? কি হ'লে নবৌ, কি ক'ম মই? কি হৈ গ'ল মোৰ লগতে নবৌ, কি ক'ম মই? কোনে কৰিলে এয়া কোনে কৰিলে এনে কাম? ইছ ৰাম, নাপায় দেই, নাপায়। এইজনী ছোৱালীৰ লগত এনেকুৱা কাম কৰিব নাপায়। কিন্তু কৰিলে কোনটো সময়ত? মই দেখোন তোৰ লগতে আছিলোঁ, অকণমান আগতে গৈছিলোঁ মই। কচোন কি হ'ল, ক ভালকৈ ক, মোক কথাখিনি ক। নহ'ব, আপুনি যেতিয়া ওলাই গৈছিলে, মই দৰ্জাখন মাৰি ভিতৰলৈ সোমাবলৈ লওঁতেই দৰ্জাখন লগাইছিলোঁহে মই। জানো দৰ্জাখন ভালকৈ নালাগিলে নে কিয়ে নে, তাৰপিছতে সোমাই আহি পেলাই মোৰ লগত মুখত সোপা দিলে, হাত ভৰি চব বান্ধি পেলাই মোৰ লগত বেয়া কাম কৰিলে, বেয়া কাম কৰিলে। যিটোক লৈ মই ভয় খাই আছিলোঁ সেইটোৱে হ'ল মোৰ লগত। ভগৱান, মোক মাৰি পেলোৱা ভগৱান। মই আৰু জীয়াই নাথাকোঁ মই। কিন্তু এনেকুৱা কাম কোনে কৰিলে তোৰ লগত? তোৰ কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি মাজনী? ক, তোক আমি ন্যায় দিমেই, তই চিন্তা নকৰিবি। আমি তোৰ এইটো ক্ষেত্ৰত যুঁজিবই লাগিব। এনেকুৱা হ'লে মানে নহ'ব। তোৰ কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি? কচোন। সন্দেহ থকা মানুহ অকল এটাই, সেইটো হৈছে ৰজতে মোৰ গোটেই জীৱন বৰবাদ কৰি দিলে। সি মোক আগতেই কৈ থৈছিলে যে সি মোক গোটেই জীৱন বৰবাদ কৰি দিব বুলি, কিন্তু এতিয়া সেয়াই কৰিলে। ৰজতক মই এনেকুৱা বুলি ভবা নাছিলোঁ, আৰু ৰজত যে এনেকুৱা আগে পিছে মই ক'তো শুনাও নাছিলোঁ। তাক মই বহুত ভাল বুলি ভাবিছিলোঁ। আচলতে মই তহঁতৰ লগত এনেই লাগি থাকে বুলি ভাবিছিলোঁ, কিন্তু ৰজতে যে এইটো কাম কৰিব মই কেতিয়াও ভবা নাছিলোঁ। মই ৰজতে এইটো কাম কৰিব বুলি। সঁচাকৈ কৈছোঁ, তাক আমি কোনেও শুধাই নেৰোঁ তাক। বাই, তই চিন্তা নকৰিবি, তোৰ ভনীয়ে এতিয়াও জীয়াই আছে। এই ৰজতক মই উচিত শাস্তি দিহে এৰিম। নব, আহক, আমি ৰজতৰ ওচৰলৈকে যাবই লাগিব। ব'লক বৈ, ৰশ্মি আহ, লগতে ককাইদেউহঁতকো কওঁগৈ। সকলোৱে গৈ মেলি তাক ধৰি বান্ধি আনি এহেকাত দিয়াৰ পাছত তাক পুলিচৰ ওচৰত চম্ভাব লাগিব। ব'লক নব, ব'লক, মোৰ বায়ে ন্যায় পাবই লাগিব। মাজনী আহ।